নমস্কাৰ কথনৰে অন্য অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছো আৰু আজি আমি আলোচনা কৰিব লৈছো যে উজনি অসমত যিটো বানপানী হৈছে আৰু যিটো ভয়ংকৰ প্ৰলয়ংকাৰী বানপানী হৈছে এই বানপানীৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছো আৰু আমাৰ লগত আছে ভাই কেশৱ কৃষ্ণ ছত্ৰধৰ আমাৰ লগত আছে জুৰি বৰুৱা আৰু কেশৱ কৃষ্ণ ছত্ৰধৰ আপোনালোকে জানে যে তেওঁ এগৰাকী পৰিৱেশ কৰ্মী পৰিৱেশবিদ আৰু জুৰিও পৰিৱেশৰ লগত তেওঁ এগৰাকী গল্পকাৰ পৰিৱেশৰ লগত তেওঁৰ সম্পৰ্ক আছে আৰু আমাৰ কাৰণে বৰ ভাল কথা হৈছে যে আমাৰ লগত আছে মন নাগালেণ্ডৰ মনৰ পৰা আমাৰ লগত আছে ডক্টৰ বাংটাও লুংলে আৰু তেখেতটো এই পৰিৱেশৰ লগত জড়িত আৰু তেখেতে আমাক তাৰ পৰা মনৰ গোটেই কথাটো আৰম্ভ হৈছিলে মনৰ পৰা নাগালেণ্ডৰ গতিকে তেখেত আছে গতিকে আমি এই যে উজনি অসমত যিটো বানপানী হৈছে সেই বানপানীটোৰ প্ৰশ্নটো যে কেনেকে এই বানপানীটো কি কাৰণে হ'ল কিয় এনেকুৱা ধৰণৰ হ'ল আগতে কেতিয়াও নোহোৱা তাৰ মানুহে কৈছে যে 100 বছৰ তেওঁলোকৰ পূৰ্বপুৰুষ কোনেও এই ধৰণৰ বানপানী সন্মুখীন হোৱা নাই নাজিৰাত শিৱসাগৰত কিন্তু হঠাৎ এই ধৰণৰ বানপানী এটা কেনেকে হ'ল গতিকে প্ৰথমতে ফাৰ্ষ্ট মই আমাৰ মাজত উপস্থিত থকা মনৰ পৰা উপস্থিত থকা মই ডক্টৰ বংটাও লুংলেইক মই প্ৰথমতে ক'বলৈ আৰম্ভ কৰিছো যে কি হ'ল কেনেকে হ'ল মনত এইটো Good evening, all of you. Yeah. Our নাম ডক্টৰ বংটাও লুংলি আমাৰ ঘৰ মন টাউন দি আছে Okay. আমি পোষ্টি আছে আমি গাঁও আছে ওয়ানজিং আছে just near to Nakinimura. Okay. I would like to highlight a little bit about what is happening. Kitu utu Saturday rati ki hoise Sunday morning ki hoise ami olop khobole mon ase. Mon town de Mon district de বৰষুণ আহাটো পানী গিৰাটো ফেব্ৰুৱাৰী পৰা শুরু হয়েছে ফেব্ৰুৱাৰী মহিনাৰ পৰা শুরু হোৱাটো নন স্টপ এনেকা বৰষুণ গিৰি কিনা আহিছে Saturday whole of the Saturday itu দিনটো বেছি বৰষুণটো abnormally গিৰিছে এনেকা গিৰি কিনা থাকিছে আৰু আমাৰ মন টাউন de Sunday morning around 5 o'clock de কোনোবা জায়গাতে major landslide হবলে শুরু হয়েছে even my neighbors এনেকা landslide হৈ কিনা আমি গান অলপ alert হয়েছে alert হৈ কিনা around 7-8 আৰু বি colony 10-15 houses contain laga itu landslide plus pressure plus হয়েছে হৈ কিনা মন টাউন de এতিয়া more than 600 houses destroy hoise Mon town aro khali Mon town de only in Mon town more than 600 houses has been swept by the landslide yeah indika hoi gina ami khan itia bi Mon town de ami khan ekta colony de tai khan 8 jon morise 8 jon mora to maiki tinta Bajat tinta আৰু বাবা একটা ছোকৰা তইলে ওয়াংখাও কলেজ দেশ sociology PF third year ছোকৰা মৰিছে এতিয়া আমি খান 8টা মুৰা মাজুদে মন টাউন দে 8টা মুৰা ইটো ল্যান্ডস্লাইড দে মুৰা মাজুদে 6 জন বডি টু ৰিকভাৰ কৰিব পাৰিছে এতিয়া মাইকে একটা আৰু উটো কলেজ ষ্টুডেন্ট বাঙাও আৰু Bomay, Mrs. Bomay, Mr. Pangau duita itiabi 5 days hoise itiabi body to trace kura paranai itu within the Mon town la pada hoise aro extend to Mon town walking wigina ekta
বস্তি পুৰণা টাউন একটা আছে তাতেতো লেণ্ডশ্লাইড বেছি হৈ কিনা মাটি খান পুৰা চিংক হৈ কিনা খেতি মেবি এৰাউণ্ড 1 acres 2 acres নিচিনা খেতি বেছি বেয়া কৰিছে এনা হৈ কিনা ৰাস্তা হাইৱে National Highway pura crack burst হৈ কিনা JNB school itu campus tapi plus হৈ কিনা pura itu devastated to inaga effect হৈ কিনা আছে next village Wanjing village bi Panpata Panpare aru plantation aru jun cultivation itu bishi itu pressure plus hoba to itu এতিয়াতো মানুহখান 30-40 years cultivation plantation কৰিবলৈ নাপাৰে বোলে inside out first হৈ কিনা আছে this is a second thirdly desert কৈ কিনা একটা সোনাই বছৰতে desert কৈ কিনা একটা টাউন সব টাউন আছে ইটোতো overflow হৈ কিনা তাতে more than 200 houses পানীতে ইমাৰ্জ হৈছে আৰু তাতে মুৰা তৈলে একজন so far plan মানুহ একটা body to stress কৰিব পাৰিছে next Naginimora which is very close to Nazira itu to flood হৈ কিনা তাতে more than 300 houses swift হৈছে আৰু কেসল দিস to Muradu এটা তাত শুনা নাই আৰু ঘৰ খান ভাঙা হিচাপতে তো 300-400 houses পানী পৰা ইমাৰ্জ হৈ swift হৈ কিনা আছে This is the update Mon town laga Mon district laga update ini kaise. Aro Tobo koina ekta town ase, sub town ase. To next to nearby Tunsang. Tate bi landslide hua aro pani kiri kina Shimano taikan laga cultivation plantation bishi nuksan kaise. Plus ekta chukra tate bi aro pani te muri kina itu pani stress kuro paise. Itu do so far Mon town laga latest news Dr. Pungtaw Lunglibar কৈ কি আছে বঢ়িয়া আপোনাৰ পৰা আমি যিখিনি কথা শুনিলো আপুনি যিটো বৰ্ণনা দিলে ভয়াবহ বৰ্ণনা দিলে এইটো এতিয়া আমি এইফালে আমাৰ অসমত তাৰ যিটো ক্ষতি হৈছে সেই সম্পৰ্কে অলপ জুৰিবোৰৰ পৰা আমি জানিব বিচাৰিম কিন্তু মই এইখিনিতে এটা স্পষ্টীকৰণ এটা দি থওঁ মই আচলতে এই যে আলোচনাটো যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া মই কৈছিলো এইটো এটা নৰ্থ ইষ্ট কথনৰ এটা কাৰ্যসূচীটো কথন বুলি কৈছিলো আচলতে এইটো কথন নহয় এইটো হৈছে আমি নতুনকৈ এটা লঞ্চ কৰিছো প্ৰগ্ৰেম সেইটো হ'ল নৰ্থ ইষ্ট ইণ্ডিয়া এটলাছ গতিকে এই আলোচনাটো নৰ্থ ইষ্ট ইণ্ডিয়া এটলাছৰ উদ্যোগতে হৈছে গতিকে মই সেই স্পষ্টীকৰণটো দি থলো এতিয়া জুৰি বৰুৱাৰ লগত মই আজি ৰাতিপুৱা অলপ কথা পাতিছিলো কিন্তু সবিশেষ মই বিশেষ জানিব পৰা নাছিলো গতিকে আমি ডক্টৰ লুংলেইৰ পৰা তাত মন টাউনত কি ধৰণৰ বিভীষিকা হৈছে তাৰ এটা আমি আভাস পালো সাধাৰণ আভাস এটা পালো আৰু জুৰিৰ পৰা জুৰিৰ ঘৰ হল নাজিৰাত গতিকে জুৰিৰ পৰা মই ফাৰ্ষ্ট হেণ্ড ৰিপৰ্ট এটা কি হৈছে আৰু তেওঁৰ নিজৰ ঘৰেই বিধ্বস্ত হৈ গৈছে গতিকে জুৰিৰ পৰা মই অলপ শুনিব বিচাৰিছো আমি এই বান পৰিস্থিতিৰ বা এই যিটো ভয়াবহ পৰিস্থিতিৰ আমি সন্মুখীন হৈছো তাৰ কাৰণ কি হ'ল কিয় হৈছে কেনেকৈ হৈছে সেইবোৰ জনাৰ আগতে কি দুৰ্যোগৰ সন্মুখীন হৈছো নাগালেণ্ডৰ মানুহে কি দুৰ্যোগৰ সন্মুখীন হৈছে বনত আৰু ওচৰ চুবুৰীয়া ঠাইত আৰু আমি অসমৰ মানুহে নাজিৰাত আৰু তাৰ ওচৰে পাজৰে মানুহে কেনেকুৱা ধৰণৰ দুৰ্যোগৰ সন্মুখীন হৈছে কিয়নো এটা কথা মই এইখিনিতে কৈ থওঁ যে আমাৰ মাজত ৰাজনৈতিক যিটো সীমা পৰিসীমা ৰাজনৈতিক আমাৰ যিটো সীমা সেই ৰাজনৈতিক সীমাই কিন্তু যিটো প্ৰাকৃতিক যিটো আমাৰ যিটো অঞ্চল সেই প্ৰাকৃতিক যিটো আমাৰ ভৌগোলিক যিটো অৱস্থান সেইটোৱে কিন্তু ৰাজনৈতিক যিটো পৰিসীমা সেইটো
এইটো ডিফাই কৰে, সেইটো নামানে। গতিকে সেইটো কথাও আমি অলপ মন ৰখা উচিত। সেই কথাটো আমি পিছলৈ আলোচনা কৰিম বিশেষভাৱে। কিন্তু এই মুহূৰ্তত জানিব বিচাৰিছো যে ইতিমধ্যে কাগজে পত্ৰ ওলাইছে, তথাপি জুৰি বৰুৱাৰ ঘৰ যিহেতু নাজিৰা, তেওঁৰ মুখেৰে আমি অলপমান কথাটো জানিব বিচাৰিছো। জুৰি। ধন্যবাদ পৰেশ মালাকাৰ ডাঙৰীয়া অনুষ্ঠানটোত মোক সংযোগ কৰাৰ বাবে। মোক শুনা পাইছে ন? শুনিছো। হয় হয়। প্ৰথম কথা হৈছে যে আমি নাজিৰাবাসী ঘৰ হুলাংকাটনি গাঁৱত, য'ৰ পৰা মন জিলালৈও বহু বেছি দূৰ নহয়, আৰু নাগিনীমৰা আমাৰ পৰাও বহু বেছি দূৰত্বত নাই, য'ত এই নদী কেইবাখনো নদী আছে, দিখৌৰ লগতে কেইবাখনো উপনদী আছে। আমি সৰুৰে পৰা সেইবোৰ অঞ্চললৈ গৈছোঁ। গতিকে আমি দেখি থকা এই হয় হয় গতিকে এই গোটেই মানে যিটো দুৰ্যোগ আহিলে সেইটো এটা অভাৱনীয় দুৰ্যোগ আছিলে আমাৰ কাৰণে। এই কাৰণে অভাৱনীয় দুৰ্যোগ কাৰণ আমি শিৱসাগৰে হওক বা নাজিৰাবাসী বা চৰাইদেউ এই আটাইখিনি ঠাইতে, সোণাৰীয়ে হওক, এই আটাইবোৰ ঠাইতে কেতিয়াও এনেধৰণৰ বানপানী হোৱাৰ কোনো ইতিহাস নাই। গতিকে মোৰ নিজৰ লগতে মোৰ দেউতাহঁতেও এনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে বানপানী ঘৰৰ ভিতৰলৈকে সোমোৱাৰ পৰিৱেশ বা তেওঁলোকৰ স্মৃতিত তেনেকুৱা ধৰণৰ কোনো ছবিয়ে নাই। প্ৰথম কথা সেইটো। আৰু দ্বিতীয় কথাটো হৈছে যে এনেকুৱা যিহেতু তেওঁলোকৰ জ্ঞান নাই, বানপানী হলে বা এনেকুৱা ধৰণৰ এটা দুৰ্যোগ হলে কি ধৰণৰ সহাৱস্থান কৰিব লাগে, তাৰ লগত তাৰ কাৰণে কেনেকে সাজু হ'ব লাগে, এই গোটেইবোৰ নথকাৰ কাৰণে আমাৰ ক্ষয় ক্ষতিৰ যিটো পৰিমাণ সেইটো বহুত বেছি। আৰু সেইকাৰণে আমি যিহেতু এই অঞ্চলটো আপুনি চাওক, যদি নাজিৰাৰ কথাই মই কওঁ, যিহেতু মই তাতে ডাঙৰ দীঘল হৈছোঁ, তাতে জন্ম হৈছোঁ, গতিকে মই দেখিবলৈ পাইছোঁ যে এই অঞ্চলটো মূলতঃ অৰ্থনৈতিকভাৱে এটা কৃষিজীৱী অঞ্চল, লগতে এই অঞ্চলটো মূলতঃ এটা আৰ্থিকভাৱে যদি আপুনি পৰিয়ালটো চাই এটা মানে ষ্টেবল অঞ্চল ক'ব পাৰোঁ। কিন্তু এই অঞ্চলটোলৈ যি ধৰণৰ এটা দুৰ্যোগ আহিলে 19 তাৰিখে, সেইটোৰ পৰা আমি এছো দেখিবলৈ পালোঁ যে আমাৰ গোটেই আৰ্থিক মানে ষ্ট্ৰাকচাৰটো ভাঙি পেলোৱা। আৰু সেইদিনাখন আচলতে যদিও এই সময়ছোৱাত আমি জানো যে এই সময়ত সাধাৰণতে খেতি বাতি এই সময়ছোৱাত কি হয়, অলপ ধৰণৰ পানী বৰষুণ বেছিকৈ হয়, আৰু বৰষুণৰ পানীয়ে পথাৰবোৰ ভৰি থকাটো একেবাৰে স্বাভাৱিক ধৰণৰে এটা ঘটনা হৈ পৰে এই সময়ছোৱাত। কিন্তু সেইদিনা যিটো হ'ল সন্ধিয়াৰ এনেকুৱা ধৰণৰ সময়ৰ পৰা যিটো হ'ল যে একেবাৰে ঢল পানী আহিবলৈ আৰম্ভ কৰিলে, আৰু ঘৰ মানে কোনো ধৰণৰ বাধা নমনাকৈ পানীবোৰ ভঁৰালত, মানুহৰ ঘৰৰ ভিতৰত, মানুহৰ জীৱ জন্তুৰ গঁৰালত, সেই সকলোবোৰতে সোমাই গ'ল। মোৰ নিজৰ ঘৰতে গোটেই গ্ৰাউণ্ড ফ্ল'ৰটো পানীৰে ডুব গ'ল। আৰু কোনো ধৰণৰ এনেকুৱা যিহেতু প্ৰাৰম্ভিক জ্ঞান নাছিলে, কোনো ধৰণৰ এলাৰ্ট নাছিলে যে এনেকুৱা ধৰণৰ এটা দুৰ্যোগ হ'ব পাৰে, গতিকে মানুহে কোনো বস্তুৱেই আচলতে ৰক্ষণাবেক্ষণ কৰিব নোৱাৰিলে। বহু মানুহৰ ঘৰ ডুব গ'ল, নিজৰ বিভিন্ন সা সম্পত্তিৰ অপচয় হ'ল। গতিকে মই ভাবোঁ যে গোটেই অঞ্চলটো শেহতীয়াকৈ কি হৈ আছে সেই সম্পৰ্কে আমি আচলতে বেছি গুৰুত্ব আৰোপ কৰা উচিত, বিশেষকৈ ইয়াৰ গোটেই পৰিস্থিতি তন্ত্ৰটো। প্ৰথম কথা আমি দেখিবলৈ পাইছোঁ যে শেহতীয়াকৈ উজনি অসমত হাইৱে কনষ্ট্ৰাকশ্যনৰ নামত এটা ডাঙৰ কাম চলি আছে, য'ত আমি দেখিবলৈ পাইছোঁ যে ইয়াৰ কোনো ভৌগোলিক জ্ঞানৰ লগত, ঐতিহাসিক জ্ঞানৰ লগত জুৰি মই সেই কথালৈ আহিম। এতিয়া সেই কথালৈ সেইটোতো আমি আলোচনা কৰিমেই, কিন্তু প্ৰথমতে মই এইখিনি কথা ক'ব বিচাৰিছোঁ। নাজিৰাত তোমাৰ ধৰা ক্ষয় ক্ষতিৰ পৰিমাণটো সম্পৰ্কে যদি আৰু অলপমান তুমি অলপ বিশদভাৱে কোৱা। ক্ষয় ক্ষতিৰ পৰিমাণটো টকাৰ হিচাপত ক'বলৈ গ'লেতো বহুত হ'ব, এইটো প্ৰতিটো পৰিয়ালৰ কাৰণে। আৰু মালাকাৰ ডাঙৰীয়া, আমি এইটো প্ৰতিটো পৰিয়ালৰ কাৰণে এটা সৰু সম্পত্তিও, কাৰোবাৰ কাৰণে এখন কিতাপো বহুত মূল্যৱান হ'ব পাৰে, কাৰোবাৰ কাৰণে এখন গাড়ীও বহুত মূল্যৱান হ'ব পাৰে, কাৰোবাৰ কাৰণে নিজৰ গৰু ছাগলীকেইটাও বহুত মূল্যৱান হ'ব পাৰে। গতিকে ক্ষয় ক্ষতিৰ পৰিমাণটো আমি সাংঘাতিক ধৰণৰ, ইয়াৰ ওপৰত যদি আমি পষ্ট ফ্লাড চিটুৱেশ্যনত আমি যদি অলপ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমাৰ হয়তো অৱস্থা শেহতীয়া আহিবলগীয়া 10 বছৰত আমি বহুত বেছি আৰ্থিকভাৱে পিছুৱাই গ'লোঁ। কিন্তু মোৰ হৈছে যে এই দুৰ্যোগ ক্ষেত্ৰত অসমৰ নিচিনা ৰাজ্য এখনত, য'ত আমি যদি অসমৰ গোটেই চাওঁ, আশে পাশে কেইবাখনো পাহাৰীয়া ৰাজ্য আছে, আমাৰ নদীবোৰ ওলাইছে, আৰু এই গোটেই নদীৰ জালিতাখন সৃষ্টি কৰিছে সমতল অসমত।
এনেকুৱা ধৰণৰ এখন ৰাজ্যত যদি এনেকুৱা ধৰণৰ এটা দুৰ্যোগ হঠাৎ আহিবলগীয়া হয়, সেই দুৰ্যোগটোৰ প্ৰতি আমাৰ ৰেছপন্স কেনেকুৱা হ'ব, আমাৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব, আনুষ্ঠানিকভাৱে চৰকাৰৰ ফালৰ পৰা বা চৰকাৰী যিবিলাক বিভাগ আছে সেইবোৰ আমি কথা পাতিমেই। এটা প্লেন আমাৰ নাছিল, পৰিকল্পনা নাছিল, পৰিয়ালবোৰতো নাছিলেই, আনকি সেই বিভাগসমূহৰো দুৰ্যোগ ব্যৱস্থাপনা বিভাগসমূহৰো পৰিকল্পনা নাই। গতিকে সেইকাৰণে ৰেছপন্সটো প্ৰতিক্ৰিয়াটো বহুত দীঘলীয়া হৈছে আৰু যিটোৱে আমাক যথেষ্ট পৰিমাণে আমাক আমি যদি কওঁ ডিজাষ্টাৰ সেইটো মই গম পাইছিলো নাজিৰাৰ এটা পৰিয়ালৰ কথা মই জানো যে পানী যেতিয়া তুমি যেনেকে ক'লা পানী সোমাব ধৰিছে গধূলি নহয় জানো এনেকুৱা সময়ত পানী যেতিয়া সোমাব ধৰিছে তাৰপিছত তেওঁলোকে পানী সোমাব ধৰিছে গধূলি আৰু তেওঁলোকে টেলিফোন কৰি আছে তেওঁলোকৰ ওচৰৰ পাজৰৰ মানুহক পানী তোমাৰ ডিঙিলৈকে হৈ গৈছে আৰু ডিঙিলৈকে পানী হোৱাৰ পিছত তাত পানীটো ৰোৱাৰ কাৰণেহে পৰিয়ালটো ৰক্ষা পৰিল মানে তেওঁলোকৰ ৯৫ বছৰীয়া এক বৃদ্ধ এগৰাকী আছে আৰু সৰু বাচ্চা আছে তেওঁ যদি পানীটো বাঢ়ি গৈ থাকিলেহেঁতেন মানে চৰকাৰৰ ৰেছপন্সটো সন্দৰ্ভত মই কৈছো পানী যদি বাঢ়ি গৈ থাকিলেহেঁতেন তেতিয়াহ'লেতো সেই পৰিয়ালটোৰ কি হ'লহেঁতেন ভগৱান জানে আৰু কিয়নো পানীটো এটা পৰ্যায়ত নিজে নিজে ৮মান বজাত পানীটো বন্ধ হৈ গ'ল বুলি ডিঙিলৈকে পানী তেওঁলোকে কৈছে তাৰপিছত আৰু মোৰ বন্ধু সোণাৰীত আছে যে তেওঁলোকে কেনেকে তেওঁলোকৰ দুমহলীয়া ঘৰ আছিল বুলি তেওঁলোকে বস্তু বাহিনী নি ওপৰত তুলিব পাৰিলে কোন ৰকম আৰু ডেকা ল'ৰা এজন আছিল কিন্তু গাড়ী যে ওচৰে পাজৰে কিমান গাড়ী নষ্ট হৈছে তাৰ কোনো কিন্তু মোৰ ঘৰতে হৈছে মোৰ ঘৰতে এখন নতুন গাড়ী কিনিছিলে 1 মাহো হোৱা নাই এতিয়া ধৰি লওক আপুনি ফাৰ্ষ্ট ফ্ল'ৰলৈ কিমান মানুহক দিব মোৰ নিজৰ ঘৰটোৱে 2 মহলীয়া মোৰ ওচৰৰ পাজৰৰ মানুহখিনি আহি সেই ফাৰ্ষ্ট ফ্ল'ৰতে মানে কেইবাৰাতি তেওঁলোকে কটাইছে এতিয়া আপুনি এটা ফ্ল'ৰত মানুহকে ৰাখিবনে গৰু ছাগলীক ৰাখিব গতিকে এই ধৰণৰ আমাৰ কোনো ধৰণৰ অভিজ্ঞতা নাছিলে কোনো ধৰণৰ মানে প্ৰিপেয়াৰনেছ নাছিলে যিটো শব্দ আমি ব্যৱহাৰ কৰোঁ মানে এইটো এটা কমপ্লিটলি তোমাৰ মানুহে এই ধৰণৰ আৰু যদি 100 বছৰ তাত এই ধৰণৰ কোনো বানপানীৰ হোৱা নাই তে মানুহৰটো পূৰ্ব প্ৰস্তুতি নথকাটোৱে স্বাভাৱিক গতিকে সেইকাৰণে যিটো ভয়াৱহ যিটো পৰিস্থিতি আৰু এতিয়াতো খবৰ পাইছো যে কিমান মানুহ ঢুকাইছে মৃত্যু হৈছে এতিয়া আমাক ডক্টৰ লুংলে আমাক ক'লে যে মনত ওচৰে পাজৰে মনত তাৰপিছত নাগিনী মৰাত কিমান মানুহ মৰিলে মনত কিমান মানুহ মৰিছে আজি নাজিৰাত কিমান মানুহৰ মৃত্যু হৈছে প্ৰথম কথাটো হৈছে আমি বোধহয় এই সিদ্ধান্তটোলৈ আমি আহিব পাৰো প্ৰথমতে যে এই যিটো মানে ডিভাষ্টেশ্যন এই যিটো ক্ষয় ক্ষতি যি ধৰণৰ মানে এটা বিপৰ্যয় আহিছে মানুহৰ মাজলৈ এইটো মই ভাবো যে আমাৰ যোৱা সময়ছোৱাৰ আমাৰ মেমৰিত আমাৰ মন আমি এনেকুৱা ধৰণৰ কথা এটা মনত পেলাব নোৱাৰো উজনি অসমত এই ধৰণৰ কথা এটা আমি মনত পেলাব নোৱাৰো যে ক'ত এনেকুৱা ধৰণৰ বানপানী হৈছে আমি সেইটো মনত পেলাব নোৱাৰো আৰু কাৰণ বানপানীত এনেকুৱা ধৰণৰ বানপানীত ইমান মানুহ ঢুকোৱাটো বোধহয় অসমত আগতে হৈছে নে মোৰ সন্দেহ আছে ইয়াতে যিটো পানীৰ স্পীডটো মানে যিসকলে দেখিছে বা মানে সেই সময়ত যিসকলে তাৰ অভিজ্ঞতা পাইছে তেওঁলোকৰ ভাষ্য আপুনি যদি শুনে এইটো যথেষ্ট ভয় লগা কাৰণ তাত আপুনি কাকো বচাব নোৱাৰে এই ধৰণৰ এটা পৰিস্থিতি গতিকে পানীটো যিহেতু বহুত স্পীডত বহুত খৰকে আহিছে মানে 2-5 মিনিটৰ ভিতৰত গোটেই অঞ্চলবোৰ ডুবি গৈছে গতিকে এইটো সঁচাই মই নিজে আপুনি আচৰিত খাব মোৰ নিজে অথনি মই ভাইদাৰ লগত এইটো কথা পাতিছোঁ মোৰ নিজৰ PhD থেচিছে ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যনৰ ইমানবোৰ ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যনৰ পৰা আমি বহু সময়ত অসমৰ বহু এনেকুৱা মানে বানপানী পীড়িত দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চললৈ গৈছোঁ আৰু মানুহৰ লগত বানপানী অভিজ্ঞতাৰ কথা পাতিছোঁ আমি ধুবুৰীয়ে হওক লখিমপুৰ ধেমাজিয়ে হওক বা মাজুলীয়ে হওক কিন্তু ক'তো আমি এনেকুৱা ধৰণৰ স্মৃতি দেখা নাই মানুহৰ এটা দুৰ্যোগক লৈ আৰু সেইকাৰণে মই অন্ততঃ ভিতৰিত
অতি মানে চিন্তিত যে এইটো যদি পৰিস্থিতি বৰ্তি থাকে আৰু ই যদি মানে ফ্ৰিকুৱেণ্টলি হ'বলৈ ধৰে, প্ৰতি বছৰে বা 2-3 বছৰ মূৰে মূৰে এনেকুৱা ধৰণৰ যদি এটা পৰিস্থিতি হ'বলৈ ধৰে, তেতিয়াহ'লে অসমৰ ইতিহাস, আহিবলগীয়া ইতিহাস কিন্তু যথেষ্ট ভয়ংকৰ হ'বলৈ গৈ আছে। এতিয়া মই ডক্টৰ লুংলেইৰ কথা মই শুনিলো, জুৰিৰ কথা শুনিলো। এতিয়া এটা কথা বৰ গুৰুত্বপূৰ্ণ কথা হৈছে যে আমি গম পালো যে যোৱা 100 বছৰৰ ইতিহাসত এই ধৰণৰ ঘটনা ঘটা নাছিল। আৰু এই যিটো বিপৰ্যয়, সেই বিপৰ্যয়টোৰ আচলতে যিটো মাত্ৰা, সেইটো মইতো ভাবো যে সেইটো এতিয়াও আমি ভালকৈ তাক আমি মূল্যায়ন কৰিবই পৰা নাই। আমি কি পৰ্যায়ত আমাৰ মানে ক্ষয় ক্ষতি হৈছে বা কেনেকুৱা ধৰণৰ বিপৰ্যয়টো কিমান গভীৰ আৰু কিমান ব্যাপক, সেই কথাটো বোধহয় আমি এতিয়াও ভালকে অনুমান কৰিব পৰা নাই, এতিয়ালৈকে উলিয়াব পৰা নাই ছবিখন আমাৰ আগত। গতিকে কিন্তু মই কেশৱ কৃষ্ণ ছত্ৰধাৰৰ ওচৰলৈ আহিছো এই কথাটোৰ কাৰণে যে আজি 100 বছৰত এনেকুৱা ধৰণৰ ঘটনা এটা ঘটা নাছিল। এতিয়া যে ঘটিল এই ধৰণৰ ঘটনাটো, কিয় ঘটিল? এইটো এটা সম্পূৰ্ণৰূপে এটা হঠাৎ হোৱা প্ৰাকৃতিক ঘটনা, নে ইয়াৰ লগত আমাৰ অন্যান্য আমি যি ধৰণে আমি আমাৰ নিৰ্মাণ কাৰ্য চলাইছো বা আমাৰ যিটো পৰিকল্পনা, আমাৰ যিটো আমি উন্নয়নৰ নামত আমি যিবিলাক কাম কৰি আছো, সেইবিলাকৰ লগত ইয়াৰ কিবা সম্পৰ্ক আছে নেকি? নে এইটো এটা হঠাৎ হোৱা এটা প্ৰাকৃতিক দুৰ্যোগ? তুমি কি কবা? হয় যে একেবাৰতে কৈ দিবলৈ খুব অসুবিধা যি ধৰণৰ এটা দুৰ্যোগ তাৎক্ষণিকভাৱে আহিলে, কিন্তু এই কথাটো স্পষ্ট যে এই ধৰণৰ দুৰ্যোগ সেই অঞ্চলটোলৈ আগতে আহিছিলে নাই, ঐতিহাসিকভাৱে আমি চালে আমি গম পাম যে কিছু কিছু সময়ৰ ক্ষেত্ৰত ধৰ প্ৰত্যেক 100 বছৰত, মই কালি পৰা খুব এই কথাটোত চিন্তিত হৈ পিনি বুৰঞ্জীবিলাক অধ্যয়ন কৰিবলৈ চালো, আৰু বুৰঞ্জীবিলাকত আপোনালোকে গলে দেখিলে গম পাব যে ৰেকৰ্ডেড ফ্লাড কিছুমান আছে। যেনেকে 1691 চনত এটা মেজৰ ফ্লাড হৈছিল গদাধৰ সিংহৰ সময়ত। তেতিয়া আপোনাৰ যিটো মানে আপোনাৰ ঘৰৰ 5টা ষ্টেপলৈকে পানী হৈছিলে, 5টা ষ্টেপলৈ পানী হৈছিলে, মানে 1691 চনত এটা ডাঙৰ বানপানী হৈছিলে তাত। ঠিক তেনেকে পাছৰ সময়খিনি 1773 চন মানত তেনেকুৱা ধৰণৰ এটা মুৰামুৰীয়া বিদ্ৰোহৰ সময়ত এই অঞ্চলটোত, যিটো সময়ত আহোম ডাইনেষ্টিয়ে এটা সুৰক্ষিত অঞ্চল, বানপানী বা অন্য কেলামিটিছৰ লগত জড়িত সুৰক্ষিত অঞ্চল হিচাপে সেই অঞ্চলটো বাছি লৈছিলে, তাত কেপিটেল বনাইছিলে, সেই অঞ্চলটোতো 100 বছৰৰ মূৰে মূৰে তেনেকুৱা ধৰণৰ বানপানীৰ ইতিহাস পোৱা যায়। ধৰক 1691, তাৰপিছত 1793, তাৰ পাছত কিন্তু বানপানীৰ ইতিহাসটো তাত সন্নিৱিষ্ট নাই। কিন্তু দুৰ্যোগ বুলি ক'লে আমি অকল বানপানীকে দুৰ্যোগ হিচাপে নলয়, যদি ভূমিকম্পৰ কথাটো চাওঁ, 1897 চনত এটা দুৰ্যোগ হল ভূমিকম্প হিচাপে, তাৰ পাছত 1950 চনত এটা দুৰ্যোগ হল। তেতিয়া যদি আমি 500 বছৰৰ ইতিহাস চাওঁ, দুৰ্যোগ বিলাক কিন্তু সময়ে আহি আছে। আগতে তাত 100 বছৰৰ মূৰত হৈছিলে, তাৰ পাছত ত্বৰান্বিত হৈছে। কিন্তু এই দুৰ্যোগটো, এই ৰিভিউটো হৈছে মানে এই প্ৰায় 75 বছৰৰ পাছত এই দুৰ্যোগটো বানপানী হিচাপে আহিলে। এতিয়া কথা হল কি, ধৰক মোৰ দৃষ্টিৰে মই যিটো অনুভৱ কৰিছো যে মুনৰ পৰা যদি আপোনাৰ গোটেই আমাৰ নাগালেণ্ডৰ বেচিনটো আমি গম পাব লাগিব, আমাৰ বেচিনখিনিৰ কথা গম পাব লাগিব, যদি আমি গুৰুত্ব সহকাৰে পানীৰ বিষয়টো আমি চাব বিচাৰো আৰু বানপানীৰ বিষয়টো অধ্যয়ন কৰিব বিচাৰো, খুব সূক্ষ্মভাৱে বুজিব বিচাৰো, তেতিয়া আমি চাব লাগিব যে যিকোনো ধৰণৰ এক্টিভিটিজ নাগালেণ্ডত হোৱাৰ লগে লগে তলত উজনিত হোৱাৰ লগে লগে তলত তাৰ প্ৰভাৱ পৰে, আৰু সি হতকাই একেলগতে দেখা প্ৰভাৱ নহয়, লাহে 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 হৈ থকা প্ৰভাৱ। কিন্তু মই 10 বছৰৰ সেই অঞ্চলটোত গৈ থকা লোক হিচাপে খুব
ভালকে চাই থকা ব্যক্তি হিচাপে মই কথাটো ক'ব পাৰো যে যোৱা 4-5 বছৰৰ মানৰ পৰা নাগালেণ্ডৰ ওপৰত এনেকুৱা ধৰণৰ হিলকাট হৈছে। আৰু যদি শিৱালিক ৰক ষ্ট্ৰাকচাৰৰ কথা কোৱা যায়, নাগালেণ্ডৰ ৰক বুলি বা আপোনাৰ বালি শিল নহয়, তাত এটা মাড শিল, মানে বোকা মাটি শিল বুলিহে ক'ব লাগিব। আৰু সেই মাডবিলাক এই জাজি, দিচাং, দিখৌ এই কিনাৰে কিনাৰে ওপৰত বনোৱাৰ ফলত তাত বালিবিলাক ইমান ধৰণে বোকাবিলাক নদীত দাম কৰা হৈছে, সেই কথাটো আমি কিন্তু লক্ষ্য কৰা নাছিলো যোৱা 4-5 বছৰে। যদিও আমি কৈছিলো কিন্তু গুৰুত্ব সহকাৰে লোৱা নাছিলে। আৰু সি আহি দিচাং, দিখৌ এইবিলাক যে আগতে কয় 2 লগি 3 লগি দ আছিলে, দিচাং, দিখৌ এইবিলাক নদীবিলাক গৰা আছিলে, কিন্তু লাহে লাহে সেই গৰাবিলাক কমি গ'ল। এতিয়া আপুনি চালে দেখি পাব যে ছেপ্টেম্বৰ অক্টোবৰ মাহত দিচাং, দিখৌ এলগি পানী থাকে। গতিকে যোৱা সময়খিনি 20-25 বছৰৰ ভিতৰত আমি নদীবিলাকৰ তৰাং কৰি পেলাইছো, সেইটো এটা ডাঙৰ কথা আছিলে। তাৰ আমি কেৰিং কেপাচিটি আজিৰ পৰা 300-400 বছৰ আগতে সেই আহোম যুগৰ বানপানীৰ সময়ত কিমান পানী আহিছিলে, কিমান বহন ক্ষমতা আছিলে, সেই কথাবিলাক আমাৰ মেমৰিৰ পৰা আঁতৰি গৈছে। আমি অধ্যয়ন কৰা নাছিলো, তেনেকুৱা ধৰণৰ ইণ্টাৰভেনশ্যন আমাৰ নহ'লে, মেবি নহ'লে, আৰু সেইকাৰণে আমি বুজি উঠিবলৈ তাৎক্ষণিকভাৱে সক্ষম নহলো যে সেই পৰিমাণৰ পানী বৰ্তমান সময়ত আহিলে কি ধৰণৰ দুৰ্যোগ সূচনা হ'ব। গতিকে ইয়াৰ লগতে আনুষংগিকভাৱে আমি নদীবিলাকৰ তৰাং কৰি পেলালো। আমি যদি এক্সাম্পল এটা চাওঁ, আমি নামদাং শিলৰ সাঁকোখন আপুনি চালে গম পাব যে ঐতিহাসিকভাৱে নামদাঙৰ তলেৰেতো পানী বৈ আছিলে, কিন্তু এতিয়া নামদাঙৰ তলেৰে পানী নবৈ এটা সৰু নলা হিচাপে বৈ থাকিলে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল কি, তৰাং ব্যৱস্থাটোৰ লগতে আপোনাৰ তাত ৱেটলেণ্ড, পানী ৰিজাৰ্ভ কৰিবলৈ ৱেটলেণ্ডবিলাক নাইকিয়া হৈ গ'ল, পুখুৰীবিলাক নাইকিয়া হৈ গ'ল। তাৰপিছত আমি এনক্ৰ'চ কৰিলো। এতিয়া আপুনি চাব দিখৌ, দিচাং, আপোনাৰ দৰিকা নদীৰ পাৰে পাৰে মানুহবিলাকৰ জনবসতি যোৱা সময়খিনি ঘন হৈ গ'ল। কাৰণ যোৱা 25 বছৰ বা 75 বছৰৰ ইতিহাসে আমাক বানপানী নাহিব বুলি এটা কনফিডেন্ট আমাক দি দিলে। কিন্তু আমি পাছৰ 300 বছৰ আগৰ 400 বছৰ আগতে কি হৈছিলে সেই কথাটো আমি অনুভৱ কৰিব নোৱাৰিলো। সেইকাৰণে গতিকে এটা ডাঙৰ দুৰ্যোগৰ সন্মুখীন হ'ব পৰাৰ সম্ভাৱনাটোক আমি নুই কৰিলো। নুই কৰাৰ লগে লগে আমি ৰাজনৈতিকভাৱে আপুনি অথনি ক'লে যে এখন মেপ সৃষ্টি কৰিলো। দুটা এডমিনিষ্ট্ৰেটিভ বেৰিয়াৰ আমি সৃষ্টি কৰিলো, এটা নাগালেণ্ড আৰু এটা অসম। নাগালেণ্ডত কি হৈ আছে, অসমত কি হৈ আছে, সেই কথাবিলাক তাৎক্ষণিকভাৱে জনাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ পৰা ৰাজনীতিক আৰু এডমিনিষ্ট্ৰেটিভভাৱে অলপ পৃথক হৈ গ'ল। আৰু সেইকাৰণে আচলতে তাৰ ইণ্টেনচিটিটো বৃদ্ধি পালে। বৰষুণৰ পৰিমাণ হৈছে, সাধাৰণতে এতিয়া বৰষুণৰ পৰিমাণটো বেছি হোৱাটোক আমি ক্লাউড বাষ্টলৈ ৰূপান্তৰিত কৰিছো। আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াও এইটো ক্লাউড বাষ্টৰ কথা বুলি কিছুদিনৰ আগতে ক'লে, কিন্তু বৰ্তমান সময়ত আজি তেওঁ ষ্টেটমেণ্ট দিছে 400% বেছি পানী বাঢ়িছে, মোককচাঙত পানী পৰিছে, মানে বৰষুণ পৰিছে, চৰাইদেউত পানী পৰিছে, তাৰ কাৰণে ইণ্টেনচিটি বাঢ়িছে। কিন্তু এই কথাটো অনুভৱ কৰিব পৰা নাই যে সেই ইণ্টেনচিটি, যিটো জুলিয়ে ক'লে যে পানীৰ গতি বা এইবাৰ বেছি গতি হৈছে, বেছি একদম এনাৰ্জিটো বেছি আছে, পটেনচিয়েল এনাৰ্জি, কিন্তু আমি এই কথা অনুভৱ কৰিব পৰা নাই যে আমি একেলগতে নাগনিমৰা বা ওচৰৰ ফুটহিলৰ গোটেই ষ্টনবিলাক উঠাই পেলাইছো। ডেব্ৰিজবিলাকৰ লগত আৰু পানীৰ যিটো শক্তি, সেই শক্তিটো প্ৰতিহত কৰিব পৰা যিটো ব্যৱস্থা, নদী ব্যৱস্থা, সেই নদী ব্যৱস্থাটো আমি যোৱা 10-15 বছৰৰ ভিতৰত নাইকিয়া কৰি পেলাইছো মাইনিঙৰ জৰিয়তে। তাৰ সমান্তৰালভাৱে আমি সেই অঞ্চলটোত আচলতে যোৱা সময়খিনি যিখিনি এম্বেগমেণ্ট আছিলে, যিখিনি ব্যৱস্থা আছিলে, সেই পানী নাহে বুলি ভাবি সেই ব্যৱস্থাটোৰ প্ৰতি আমি অনীহা সৃষ্টি কৰিলো। আৰু এম্বেগমেণ্টবিলাক ষ্ট্ৰেংথেন কৰাত অলপ অনীহা ইতিমধ্যে দেখা গৈছে। যেনেকে দৰিকা নদীৰ কিনাৰত কালি ৰাতিপুৱা মাথাউৰিটো ভাগিছে আৰু দৰিকা কিনাৰেদি পানী ভাহি আহিছে। মোৰ বাইদেউৰ ঘৰ তাত তলৰ মহলাটো বুৰ গৈছে। গতিকে এই গোটেই ব্যৱস্থাটোৱে আমাক যোৱা সময়খিনিত এটা বাস্তৱ ছবিখনৰ পৰা আঁতৰাই ৰাখি আমাক বিশ্বাস এটা দিলে যে পানী নাহে, কিন্তু পানী অহাটোৰ কথা নুই কৰিব নোৱাৰি, সেই কথাটো আমি বুজি নাপালো। গতিকে এনেকুৱা এইটো বৰ অস্বাৱলম্বী নহয় মোৰ বাবে। মই জড়িত ব্যক্তি হিচাপে, নদী পানীৰ লগত জড়িত ব্যক্তি হিচাপে মই চাই থকা, ঐতিহাসিকভাৱে নদীৰ লগত পানীৰ লগত ইতিহাস অধ্যয়ন কৰা ব্যক্তি হিচাপে মই ভাবো যে এইটো এটা খুব প্ৰাকৃতিক এটা ঢল নামি আহিছে বহুদিনৰ মূৰত। এইটো আহিবই, সম্ভাৱনাটো আমি নুই কৰিব নোৱাৰো, কিন্তু তাক প্ৰতিহত কৰিব পৰা যিটো প্ৰাকৃতিক ব্যৱস্থা আছিলে, সেই প্ৰাকৃতিক ব্যৱস্থাটো আমি মানুহবিলাকে যোৱা সময়খিনি অতি বিশ্বাসী হৈ
তাক ধ্বংস কৰি পেলালো আৰু তাৰ কাৰণে আজি আমি এনেকুৱা ধৰণৰ দুৰ্যোগৰ সন্মুখীন হৈছো আমি মানুহ লছ কৰিছো অকল আমাৰ মানুহ আমি কিমান হেৰুৱাই পেলাইছো মই বৰ দুখ প্ৰকাশ কৰিছো তেখেতসকলৰ এই গোটেই তেখেতসকলৰ মৃত্যু হোৱাৰ লগত আমি সৰ্বসাধাৰণ সকলো আচলতে দায়ী আৰু দুখী অকল মানুহৰ কথাই নহয় হাজাৰ হাজাৰ গৰু মৰিছে কুকুৰা ফাৰ্ম বিলাক উটি গৈছে ছাগলী মৰিছে গাহৰি মৰিছে গাহৰি জুৰি ঘৰৰ কুকুৰ মৰিছে অলপ আগতে মই নীলোৎপনাৰ ঘৰত গাহৰি ফাৰ্মৰ গাহৰিবিলাক উপঙি থকা পাইছো আটাইতকৈ ডাঙৰ দুখজনক কথা হৈছে কি মৃত ব্যক্তিসকলক সৎকাৰ কৰিব নোৱাৰি সেই সময়ত সৎকাৰ কৰিব নোৱাৰি মৃত ব্যক্তিজনক ৰছীৰে বান্ধি তামোল গছত থৈছে যাতে উটি যাব নোৱাৰা এটা অৱস্থা গতিকে এই গোটেই অৱস্থাটো আজি আমাৰ এই যি অৱস্থাটো এইটো আমি নিজে সৃষ্টি কৰা এটা অৱস্থা এইটো এটা প্ৰাকৃতিকভাৱে অপ্ৰাকৃতিক বুলি ক'ব নোৱাৰি প্ৰকৃতিৰ কাৰণে এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু আমি মানুহবিলাকে তাত অপ্ৰাকৃতিক কৰি দিছো আৰু যোগী অথনি এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিলে যে হাইৱে বিলাক যিটো ইষ্ট ৱেষ্ট লিংক ইষ্ট ৱেষ্ট মানে পূবা পশ্চিমা আমি বনোৱাৰ যিটো প্ৰৱণতা আগতে আমি ব্ৰিটিছৰ দিনৰ পাছত আমি ৰেল লাইন বনালো তাত উপযুক্ত পৰিমাণৰ তাত আমি চেনেল পানী অহা যোৱা কৰিব পৰা ব্যৱস্থা নাৰাখিলো তাৰ কাৰণে এতিয়া ৰেল লাইন বিলাক ভাগিছে তাৰপিছত আপোনাৰ হাইৱেটো চাওক আপুনি পৰ্যাপ্ত পৰিমাণত আমাৰ কালভাৰ্ট নাই এই ব্যৱস্থাবিলাক নাই কেৰিং কেপাচিটি কিমান আছে সাম্ভাব্য বিপদৰ সীমা কিমান ওপৰলৈ যাব পাৰে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ষ্টাডি আমাৰ ওচৰত নথকাকৈ আমি ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ডেভেলপ কৰিলো গতিকে এই দুখটো আচলতে প্ৰকৃততে আমাৰ কালেক্টিভভাৱে আমাৰ গোটেই মানৱ সমাজ যিখিনি আমি বসবাস কৰিছো সেই কথাটো আমি মূৰ পাতি ল'বই লাগিব এতিয়া আমি হয় 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 এতিয়া মই অকমান তুমি যিখিনি কথা ক'লা যে আচলতে প্ৰকৃতিক নিয়ন্ত্ৰণ কৰাটোতো সম্ভৱ কথা নহয় আৰু প্ৰকৃতিৰ এটা নিজস্ব গতি থাকে কিন্তু মানুহে প্ৰকৃতিৰ লগত মিলি থাকিবৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা লোৱাৰ সলনি আমি যদি ওলোটা কামটো কৰোঁ তেতিয়াহ'লে কোন মুহূৰ্তত কি হ'ব পাৰে তাৰ কোনো ঠিকনা নাই এতিয়া মই ডক্টৰ লুংলেৰ পৰা অকমান কি কাৰণে এইটো হ'ল সেই সম্পৰ্কে অকমান জানিব পাৰো নেকি চমুকৈ এইটো যে একচুৱেলি ইয়াৰ কাৰণটো কিয় এনেকুৱা হ'ল সেই সম্পৰ্কে অকমান আপুনি ক'ব নেকি আপুনি কি বুলি ভাবে এইটো আমাৰ বাবাটো 1949-50 তাক আমি বাবাটো যোৰহাটে স্কুল পঢ়িছে অসমীয়া মিডিয়ামতে পঢ়িছে আৰু তাই এতিয়া 102 years এতিয়া জিন্দা আছে আৰু আমাৰ বাবা কৈছে কি 1947-48 একবাৰ এনেকুৱা হৈছে this time নিচিনা devastation এইটো landslide আৰু এইটো bursting to 1947-48 একবাৰ হৈছে so এইটোতো natural calamity ক'ব গ'লে আমি because mon district তো আমি খান দাম নাই হাইড্ৰ প্ৰজেক্ট নহলে whatever এটা ডাঙৰ এইটো একো নাই we are very much attached and peaceful with the nature so far তো এতিয়া আমি খান ভাৱনাটো এইটো 1947-48 আহিয়া rotation এইটো কেছটো ওলাইছে নেকি এইটোহি আমি খান একবাৰ ভাৱনাটো এইটো আছে আৰু this time আমি খান দি আতকৈ কৈছে ক'লেতো খৰে হিলাবলৈ থাকা মানুহ লগতে ফিল কৰিবলৈ থাকা বুলিবি এনেকুৱা হিলাবি নাই but how come this Wash of Mon district land has been destroyed no inside out burst হৈছে এইটো আমি খান এটা big question দি আছে এইটো আমি খান in short we can see it and call it that it's a natural calamity এইটোই থাকি আছো আমি হিচাপতে ঠিক আছে আৰু জুৰিৰ পৰা মই এতিয়া জানিব বিচাৰিছো তুমি যেতিয়া কথাটো ক'বলৈ আৰম্ভ কৰিছিলা এতিয়া কেশৱে ক'লে যে এইটো তাৰ গোটেই প্ৰেক্ষাপটটো তেওঁ দাঙি ধৰিছে আৰু
আমাৰ ডক্টৰ লুংলে কৈছে যে এইটো তেওঁ এটা প্ৰাকৃতিক দুৰ্যোগ বুলিয়ে ভাবে, যে ইয়াত এনেকুৱাকে ক্লাউড বাৰ্ষ্টৰ ঘটনা আগতে মানে বহুদিন আগতে হৈছিলে, কিন্তু তাততো তেনেকুৱা কোনো হাইড্ৰো প্ৰজেক্ট নাই, একো নাই। কিন্তু এইখিনিতে প্ৰশ্ন এটা উঠে যে এটা নিৰ্দিষ্ট জাগাত হাইড্ৰো প্ৰজেক্ট বা তেনেকুৱা ধৰণৰ নিৰ্মাণ কাৰ্য নাথাকিলেও তাৰ ওচৰে পাজৰে যদি এই ধৰণৰ কথা হয়, তেতিয়াহ'লে তাৰ লগতো কিন্তু পৰিৱেশৰ কথাটো যিহেতু সংযুক্ত, ইটোৰ লগত ইটো জড়িত হৈ থাকে, গতিকে তাৰ পৰাও এই ধৰণৰ ঘটনা যে তাৰ লগতো কিবা সম্পৰ্ক নাই সেইটোও ক'ব নোৱাৰি ঠিকে। তথাপি জুৰীয়ে যিটো ক'ব বিচাৰিছিলে, মই ইয়াৰ পিছত দুটা কথা আমি বহুত দীঘলীয়াও কৰিব নোৱাৰো, দুটা বস্তু মই আলোচনা কৰিব বিচাৰিম ইয়াৰ পিছত, দুটা এছপেক্ট। প্ৰথমতে মই জুৰীৰ পৰা এইটো জানিব বিচাৰিছো যে তুমি ইয়াৰ যিটো কাৰ্যকাৰণ কিয় এনেকুৱা ধৰণৰ হ'ল বুলি তুমি ক'ব বিচাৰিছিলা, সেইটো অকণমান তুমি ব্যাখ্যা কৰিবা নেকি? মোৰ যিখিনি অন্তত অধ্যয়নৰ ভিত্তিত বা মই আজি শেহতীয়াকৈ যিবিলাক মানুহৰ আলোচনাত বা বাতৰি কাকতৰ আৰ্টিকেল, জাৰ্নেলৰ আৰ্টিকেল এইবিলাকত দেখি আছোঁ, সেইটোৰ ভিত্তিত মই ক'ব মানে মই নিজেও সেইবোৰ অঞ্চললৈ গৈ দেখিছোঁ যে আচলতে গোটেই পৰিস্থিতি তন্ত্ৰটো এক মানে এক ধৰণৰ মানে চিষ্টেমেটিকেলি ধ্বংস কৰি থকাৰ নিচিনা হৈছে। যেনেকৈ এইবোৰ অঞ্চলত আপুনি দেখিবলৈ পাব নাগিনী মৰাতে উদাহৰণস্বৰূপে, যিহেতু এইবোৰ ঠাইত নদীখন নামি আহিছে সেইখিনি অঞ্চলত, আৰু তাত বহুত ডাঙৰ ডাঙৰ শিল আছে, যিটো ভাইদেউ কৈছিলে যে ইমানবোৰ শিল নদী বুকুৰ পৰা উঠোৱা হৈছে, আৰু এইটো বহু বছৰ ধৰি চলি আছে, এইটো এক বছৰত হোৱা কাৰ্য নহয়। গতিকে সেইবিলাকে সেই নদীখনৰ যিটো প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ সেইটো শেষ কৰি পেলাইছে, আৰু নদীখনৰ যিটো মানে তাৰ যিটো চৰিত্ৰ সেইটো সলনি কৰি পেলাইছে, এক নম্বৰ কথা। দুই নম্বৰ কথাটো হৈছে যে নাগালেণ্ডৰ এই অঞ্চলটোত গোটেই মানে ফুটহিলছটোত পাদদেশত এক ধৰণৰ সাংঘাতিক ডিফৰেষ্টেশ্যন হৈছে। বিভিন্ন কাৰণ হ'ব পাৰে, তাৰ এটাটো হৈছে তাত কয়লা খনি আছে বহুত, আমি শুনিবলৈ পাইছোঁ। তাৰপাছত বিভিন্ন ধৰণে তাত ৰাস্তাৰ নিৰ্মাণ হৈছে সেইবোৰ অঞ্চললৈ যোৱাৰ, সেইবোৰৰ কাৰণেও ডিফৰেষ্টেশ্যন হৈছে। আৰু এই গোটেই অঞ্চলবোৰ যিহেতু ইয়াতে বৰষুণ এই ধৰণে হোৱাটো একেবাৰে এটা সাধাৰণ ঘটনা। IMD তথ্যটো এইটো প্ৰকাশ পাইছে যোৱাকালি আছাম ট্ৰিবিউনত, এই সম্পৰ্কে এটা মানে ৰিপৰ্টিঙো হৈছে যে এইটো কোনো ধৰণৰ ক্লাউড বাৰ্ষ্ট নহয়, ক্লাউড বাৰ্ষ্টৰ চাইন্স বা ডাৱৰ বিস্ফোৰণৰ চাইন্সটো ইয়াৰ লগত জড়িত নহয়। গতিকে এইখিনি বৰষুণ হোৱাটো এটা স্বাভাৱিক ঘটনা, কিন্তু এই স্বাভাৱিক ঘটনাটো অস্বাভাৱিক পৰিস্থিতি বা এটা দুৰ্যোগলৈ ৰূপান্তৰিত হৈছে এইকাৰণে যে এই গোটেই পৰিস্থিতি তন্ত্ৰটোক লৈ পিনি, ইক'চিষ্টেমটোক লৈ পিনি আমি সচেতন নহয়। আমি কেৱল এই এটা পুঁজিবাদী এটা মানসিকতাৰে আমাৰ নদী, আমাৰ মানে অৰণ্য এইবোৰ আমি ধ্বংস কৰি আহিছোঁ, আৰু শেহতীয়াকৈ এই ধ্বংস কাৰ্যটো বহু বেছি হৈছে, আৰু তাৰ ফলস্বৰূপে কি হৈছে, গোটেই অঞ্চলবিলাকৰ যিটো স্থিৰতা, যিটো স্বাভাৱিক স্থিৰতা সেইটো নোহোৱা হৈছে। আৰু সেইটো আপোনালোকে তালৈ যদি যায় বা যিকোনো মানুহে এতিয়া যিমানবিলাক ফুটেজ ওলাই আছে মানে খৰালি সময়ত গ'লে আৰু ভালকৈ দেখিবলৈ পাব যে অন্ততঃ মই এটা কথা ক'ব পাৰোঁ, সেইদিনা মই এইটো কথা ছ'চিয়েল মিডিয়াত লিখিছোঁ, আমি সৰুতে এইবোৰ ঠাইত যেতিয়া পিকনিক খাবলৈ গৈছিলোঁ তেতিয়া এইবোৰত বহুত প্ৰকাণ্ড শিল আছিলে, আৰু আমি সেইবোৰ দেখি পিনি আচৰিত হৈছোঁ। কিন্তু এতিয়া যেতিয়া মই তালৈ যাওঁ দেখিবলৈ পাওঁ যে সেই শিলবিলাকৰ কোনো চিনচাপ নাই। গতিকে এই ধৰণৰ এক্সট্ৰেকশ্যন যদি হৈ থাকে তেতিয়াহ'লে আমি নিজে নিজক হত্যা কৰি থকাৰ বাহিৰে আৰু কি আছে? উন্নয়ন কাৰ কাৰণে লাগে? উন্নয়ন আমাৰ কাৰণে লাগে, কিন্তু আমি এই ধৰণৰ উন্নয়ন নিবিচাৰোঁ যে তাত মাত্ৰ এটা নিৰ্দিষ্ট শ্ৰেণী তাৰ পৰা উপকৃত হওক আৰু বাকী সকলো মানুহে তাৰ বাবে মূল্য পাওক। মোৰ কথাখিনি এইখিনিয়ে। গতিকে এটা কথা স্পষ্ট, জুৰি বৰুৱাৰ কথাৰ পৰা এটা কথা স্পষ্ট হৈছে, আৰু সেইটো কথা আমাৰ ভাই কেশৱ চন্দ্ৰ ছত্ৰধাৰ তেওঁ এই কথাটো কৈছে যে পৰিৱেশৰ প্ৰশ্নটো হয়, পৰিৱেশৰ প্ৰকৃতিৰ কিছুমান কথা আমি ধৰিব নোৱাৰিব পাৰোঁ, কিন্তু জুৰিয়ে যিটো কথা ক'লে যে যিটো পৰিৱেশ তন্ত্ৰ, সেই পৰিৱেশ তন্ত্ৰটো ইমান সংকটাপন্ন হৈ পৰিছে যোৱা সময়ছোৱাত, আৰু সেইটো মূলতঃ আমি পৰিৱেশৰ যিটো বহনশীলতা, সেই কথাটো নদী বা মাটি, পানী, পাহাৰ, পৰ্বতৰ যিটো বহনক্ষম ক্ষমতা, সেইটোৰ প্ৰতি আমি মনোযোগ নিদিয়াকৈ কামবোৰ কৰাৰ কাৰণে আচলতে এই বস্তুটো হৈছে, আৰু এইটো বস্তু তাৰ যিটো ইণ্টেনচিটি, তাৰ যিটো প্ৰভাৱ, সেইটো
বহুত পৰিমাণে বাঢ়িছে আৰু এইটো এটা অভাৱনীয় পৰ্যায় পাইছে বুলি আমি ক'ব লাগিব। আৰু এটা কথা, নাগালেণ্ডত ইয়াৰ সন্দৰ্ভত কি ধৰণৰ প্ৰতিক্ৰিয়া হৈছে মই বৰ ভালকে নাজানো, কিন্তু অসমত যিটো ঘটনা ঘটিছে, মই ভাবো যে আমি এতিয়াও এই যে ইমান মানুহ ঢুকাইছে, এনেকুৱা যে জুৰি বৰুৱাই কোৱাৰ দৰে এনেকুৱা যে ঘৰ বাৰী সা সম্পত্তি মানুহৰ ধ্বংস হৈছে, তে এইটো আকৌ তাক স্বাভাৱিক পৰ্যায়লৈ দেখাত হয়তো স্বাভাৱিক হ'ব পাৰে বাহ্যিকভাৱে, কিন্তু তাক স্বাভাৱিক পৰ্যায়লৈ অনাটো কিন্তু ইমান সহজ কথা নহয়। এতিয়া মই জুৰিৰ পৰা এটা কথা জানিব, কাৰণ এইটো কথা জুৰিয়ে বেছি ভালকে ক'ব পাৰিব, যে এই যে দুৰ্যোগটো হ'ল, এই দুৰ্যোগটো সন্দৰ্ভত প্ৰশাসনৰ মানে প্ৰশাসনে কেনেকুৱাকে এই দুৰ্যোগটো সম্পৰ্কত তেওঁলোকৰ দৃষ্টিভংগীটো কি, বা তেওঁলোকে মানুহক যি ধৰণে মানুহৰ ওচৰলৈ যাব লাগিছিল বা সহায় সাহায্য কৰিব লাগিছিলে বা মানুহক বিপদত মানে তোমাৰ মানুহৰ ওচৰত থিয় হোৱা, যে এই বস্তুটো কেনেকুৱা এই গোটেই ঘটনাটো। কাৰণ এতিয়া প্ৰশ্নটো হৈছে এনেকুৱা এটা অসহায় অৱস্থা হৈছে, তাত মানুহে নিজে একো কৰিব নোৱাৰে, ভুক্তভোগীসকলেতো কৰিব নোৱাৰেই, ওচৰ চুবুৰীয়াও নোৱাৰে, কোনেও নোৱাৰে। গতিকে এই অৱস্থাত একমাত্ৰ ভৰসা হৈছে চৰকাৰী যন্ত্ৰটো, প্ৰশাসনটো। গতিকে প্ৰশাসনৰ ভূমিকাটো এই যোৱা ঘটনাটো ঘটাৰ পিছত আমিতো গমেই পালো যে পৰিৱেশ তন্ত্ৰটো মানে ভালনাৰেবল হৈ পৰিছে, বিপদসংকুল হৈ পৰিছে, কাৰণে এইটো তাৰ যিটো ব্যাপকতা, গোটেই দুৰ্যোগটোৰ যিটো ব্যাপকতা গভীৰতা, সেইটো বাঢ়ি গৈছে। কিন্তু প্ৰশাসনে এই গোটেই ঘটনাটোক প্ৰশাসনৰ ভূমিকাটো কেনেকুৱা, যে এই যে মানুহৰ এই ধৰণৰ দুৰ্যোগ এটা হ'ল, তাত তেওঁলোকৰ ভূমিকা কেনেকুৱা, সেইটো সন্দৰ্ভত অলপমান যদি তুমি কোৱা। চাওক মালাকাৰ ডাঙৰীয়া, প্ৰথম কথা হৈছে যে প্ৰশাসনৰ যিকেইটা বিভাগ এই ধৰণৰ দুৰ্যোগ প্ৰশমন ব্যৱস্থাৰ লগত জড়িত, তেওঁলোকৰ কোনো ধৰণৰ মানে আগতীয়া মানে পৰিকল্পনা নাছিলে বা আগতীয়াকৈ তেওঁলোক সাজুৱে হৈ থকা নাছিল। আৰু এইটো কিয় হয় নাজানো, আমাৰ নিচিনা দেশবিলাকত যে আমি কোনো এটা দুৰ্যোগৰ কাৰণেই সাজু হৈ নাথাকোঁ। দুৰ্যোগ আমি দেখিবলৈ পাইছোঁ শেহতীয়াকৈ যে তৃতীয় বিশ্বত দুৰ্যোগ হোৱাটো একেবাৰে স্বাভাৱিক হৈ পৰিছে, কিন্তু আমি কেতিয়াও এই ধৰণৰ দুৰ্যোগৰ প্ৰতি, সেয়া বানপানীয়ে হওক বা অন্য কিবা দুৰ্যোগেই হওক, আমি কেতিয়াও সাজু হৈ নাথাকোঁ। আমাৰ এই প্ৰশাসনিক যিবিলাক বিশেষ ডক্টৰ আছে তেওঁলোকো সাজু হৈ নাথাকে। গতিকে অৱধাৰিতভাৱে কি হয়, তেওঁলোকৰ যিটো ৰেছপন্স বা প্ৰতিক্ৰিয়া গৈ পাব লাগে জনসাধাৰণৰ বা ভুক্তভোগীৰ ওচৰত, সেইটো গৈ পোৱাত পলম হয়। আৰু সেইটো একেবাৰে স্বাভাৱিকেই হয়, কাৰণ তেওঁলোকৰ কোনো ধৰণৰ প্লেনিং নাই। দুই নম্বৰ কথাটো হৈছে এই গোটেই অঞ্চলটোৰ সম্পৰ্কে যদি আগতীয়াকৈ কোনফালৰ পৰা সোমাব লাগিব, অতি পৰিতাপৰ বিষয়। আমাৰ টেকনলজি আমাৰ উন্নত হৈ গৈছে, তাৰ পাছতো কিন্তু আমাৰ এই বিভাগসমূহৰ তৎপৰতা সেইটো বহু পৰিমাণে কম। আৰু তাৰ কাৰণে বহু সময়ত এইটো হয় যে তেওঁলোকৰ প্ৰশিক্ষণ বা তেওঁলোকৰ যিটো পিৰিয়ডিক মানে এনেকুৱা ধৰণৰ মানে প্ৰশিক্ষণসমূহ চলি থাকিব লাগে, সেইটোও বুজ কৰোঁ ক'ৰবাত নহয় ক'ৰবাত তাতো কিছু সীমাবদ্ধতা থাকিব পাৰে। সেই সম্পৰ্কে মোৰ বৰ বিশেষ জ্ঞান নাই, কিন্তু মই এইটো শুনিবলৈ পাইছোঁ বহুতৰ মুখৰ পৰা। আৰু ৩ নম্বৰ কথাটো হৈছে যে যিমান মানুহ আমাক প্ৰয়োজন হয় সিমান মানুহ নিশ্চিতভাৱে তেতিয়া নাছিলে। আৰু সেইটো কাৰণে কি হৈছে, তেওঁলোকক কোনবোৰ অঞ্চললৈ যাব বা কিমান অঞ্চল তেওঁলোক একে সময়তে কভাৰ কৰিব। গতিকে সেই ধৰণৰ কিছুমান সমস্যা আহি পৰিছে। আৰু এনেকুৱা ধৰণৰ দুৰ্যোগত পৰিলে সাধাৰণতে যিখিনি সাধাৰণ জনতা আছে তেওঁলোকে ভয় খাব, তেওঁলোকে পেনিক কৰিব, তেওঁলোকে কান্দিব, তেওঁলোকৰ বিভিন্ন ধৰণৰ এনেকুৱা মানসিকভাৱে তেওঁলোক অস্থিৰ হৈ থাকিব। তেনেকুৱা সময়ত তেওঁলোকে বিচাৰিব কোনোবা আহক আমাক উদ্ধাৰ কৰক, কোনোবা আহক আমাক কিবা এটা দি থৈ যাওক। শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে এই অঞ্চলবোৰত বিশেষকৈ যিটো আটাইতকৈ প্ৰয়োজনীয় বস্তু আছিলে সেইটো হৈছে খোৱা পানী গৈ পোৱাত বহুত পলম হৈছে। আৰু বহু মানুহৰ উদ্ধাৰ অভিযানত বহু সমস্যা আহি পৰিছে। আৰু এতিয়াও আপুনি ছ'চিয়েল মিডিয়াত বা ফেচবুক বা এইবিলাকত দেখিবলৈ পাব যে এতিয়াও বহুত ঠাই এনেকুৱা আছে য'ত আচলতে যিখিনি প্ৰয়োজনীয় সা সুবিধা গৈ পাব লাগে সেইখিনি কিন্তু সময়মতে SDR বা NDRFৰ ফালৰ পৰা সময়মতে গৈ পোৱা নাই। তেওঁলোকে চেষ্টা নকৰা নহয়, তেওঁলোকে বহুত চেষ্টা কৰিছে। আমি এইটো দেখিবলৈ পাইছোঁ যে বহু সময়ত তেওঁলোকে ভাগৰি ৰাস্তাত তেওঁলোকে ভাগৰ পুৰাব লগা হৈছে SDRF আৰু NDRFৰ টিমসকলে। গতিকে সেই
তৎপৰতাটো আমি দেখিবলৈ নাপালো আৰু অসমৰ নিচিনা এখন ৰাজ্যত য'ত বানপানী প্ৰতি বছৰে হোৱাটো এটা মানে এটা পিৰিয়ডিক চাইকেলৰ ভিতৰত পৰে, এটা দুৰ্যোগৰ ভিতৰত পৰে যে প্ৰতি বছৰে ইয়াত কোনোবা নহয় কোনোবা এটা পকেট বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়, তেনেকুৱা এটা অঞ্চলত মই ভাবোঁ যে আমাক আৰু কিছু আগতীয়া পৰিকল্পনাৰ প্ৰয়োজন এই ধৰণৰ টিমসমূহক সক্ষম কৰি ৰখাৰ হয়। ঠিকে আছে, কাৰণ এইটো কথা জুৰিয়ে কোৱা কথা এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। সেইটো হৈছে কি যে আমাৰ যিটো পূৰ্ব প্ৰস্তুতি যদি থাকে তেতিয়াহ'লে সমস্যাটো বহুতখিনি তাক ঘটাৰ সময়ত সেই সন্দৰ্ভত বিভিন্ন পদক্ষেপ ল'ব পৰা যায়। এতিয়া পূৰ্ব প্ৰস্তুতি যদি নাথাকে আৰু এইটো যদি আমাৰ এটা পৰিকল্পনাৰ ভিতৰত যদি নাথাকে, আমি এনেকুৱা ধৰণৰ পৰিস্থিতি এটা চম্ভালি কেনেকে ল'ম? আৰু এই কথাটো এইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে জুৰিয়ে যে হয় যে তেওঁলোকে দুৰ্যোগ প্ৰশমন বিভাগৰ মানুহ ভাগৰি পৰি ৰাস্তাত তেওঁলোকে জিৰণি ল'ব লগা হৈছে। এতিয়া কেইজনমান দুৰ্যোগ প্ৰশমন বিভাগৰ মানুহৰ ওপৰত আমি দোষটো দিব নোৱাৰো। প্ৰশ্নটো হৈছে আমাৰ তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা বা এটা ব্যৱস্থা পৰিকাঠামো আমাৰ আছে নাই, সেইটোতো আমি দেখা নাই ন। পৰিকাঠামো এটা যদি দেখা, সেইদিনা মই শুনিছো যে তাত তেওঁলোকে যেতিয়া বানপানী উদ্ধাৰ কৰিবৰ কাৰণে নাও নিছে, 10খন নাওৰ 5খন নাৱে ফুটা, তেনেকুৱা ধৰণৰ। গতিকে এইটো এটা চিষ্টেমিক ফেইলাৰ ন, হয় নাই? গতিকে এই ভাল লগা কথা, মই মাজতে এইটো কথা মানে আপোনাৰ জৰিয়তে মই এই কথাটো উল্লেখ কৰিব বিচাৰিছো যে তাৰ মাজতো আমি দেখিবলৈ পাইছো মাজুলীৰ পৰা শালমৰাৰ যি বহুত নাও, মানে শালমৰা অঞ্চলৰ পৰা বহুকেইখন নাও মাজুলী প্ৰশাসনে পঠিয়াইছে। লখিমপুৰৰ পৰা বহুকেইখন নাও আৰু তেওঁলোকৰ মানে এই বানপানীৰ লগত অভিজ্ঞতা থকা লখিমপুৰ প্ৰশাসনে পঠিয়াইছে শিৱসাগৰ আৰু যোৰহাটলৈ। গতিকে এই ধৰণৰ এটা আমি যিটো সহাৱস্থান কৰাৰ যিটো একেবাৰে শেষ মুহূৰ্তত তেওঁলোকক আনি মানে তেওঁলোকৰ যিহেতু অভিজ্ঞতা আছে, তেওঁলোকে বেছি ভালকে গম পাব। এই সহযোগিতাখিনি কিন্তু মানুহৰ ফালৰ পৰা দেখিবলৈ পোৱাটো অসমৰ নিচিনা ঠাইতহে চাগে সম্ভৱ হয়। আৰু সেইটো সঁচাকৈ মানে সেইটো কি সাধাৰণ মানুহৰ, সেইটো কোনে কৰিছে? সাধাৰণ মানুহে প্ৰশাসনৰো কিছু ভূমিকা নথকা নহয়, কিন্তু বুজিছো। গতিকে সাধাৰণ মানুহ আৰু এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন যে প্ৰথম কথা আমি প্ৰশাসনৰ এইটো দায়িত্ব যে তেওঁলোকৰ পূৰ্ব প্ৰস্তুতি আৰু তেওঁলোকৰ এটা অসমৰ দৰে ঠাইত আৰু গোটেইখন চবেই জানে যে এফালে আমি ব্ৰহ্মপুত্ৰ উপত্যকাটো এটা আমি পাহাৰ পৰ্বতৰ মাজতহে আছো। গতিকে তাত যদি কিবা এটা দুৰ্যোগ হয়, বিশেষকে বানপানীৰ দৰে বস্তু, এইটোতো আমি এফেক্টেড হমেই, এইটো আৰু স্বাভাৱিক কথা। গতিকে এইটো এটা আশাপ্ৰদ কথা যে প্ৰশাসন আৰু লগতে জনসাধাৰণে বিশেষকে যিবিলাক নৈপৰীয়া অঞ্চল য'ত সততে বানপানী হৈ থাকে তেওঁলোকে যেনে নাও পঠিয়াইছে, এইটো এটা বৰ ভাল কথা। মই এইখিনিতে ডক্টৰ লিংলেৰ পৰা এটা কথা জানিব বিচাৰিছো যে আপোনালোকৰ ঠাইত তাত প্ৰশাসনৰ ৰেছপন্সটো কেনেকুৱা? মানে তাত এডমিনিষ্ট্ৰেশ্যনে এই যিটো ক্ৰাইচিছ হৈছে তাত তেওঁলোকে কি কৰিছে? তেওঁলোকে ঠিকে কৰিছেনে তেওঁলোকৰ কাম? এই যিটো দুৰ্যোগ হৈছে, এই যিটো ডিভাষ্টেশ্যন হৈছে, তাত মানে ৰিলিফ দিয়া বা অন্যান্য ধৰণৰ কথা কোৱাৰ ক্ষেত্ৰত প্ৰশাসনৰ ৰেছপন্সিবিলিটিটো কেনেকুৱা? তেওঁলোকৰ ৰেছপন্সটো কেনেকুৱা? এইটো নাগালেণ্ড গভৰ্ণমেণ্ট বা এতিয়া 70 lakhs দি কিনে আছে। Nagaland government has sanctioned 70 lakhs. Okay. And some community contribution must be there. Ita so far to American ita pura hot topic about like kiman individuals, community, society kiman contribute kuri ase, ito amount to individual contribution amount ito exact kobo para nai. But with Nagaland government bra 70 lakhs to relief fund to release question. Addition, please excuse me for one thing. When I studies about these erosions and blast and then landslide, mostly I am not targeting, I am not blaming anyone, but itu landslide or itu cloud burst
whatever the burst has taken place is mostly affected to where the gold mine has been mining for so long. Like Naginmora in Mon is very close. Where Kongan ekta puste ase. That the must British time bra 1945-6 by British kan bra mining bra coal mining laga itu area ase. And one to ami laga speaker sister ekta madam goise ki deforestation also cause of flood and landslide. So I think ami pabana to itu Tuli is a part of Mogokchung district. That area also very badly affected by the landslide and flood. So Mon and Naginmora Gizit is very close to that coal mining, and all the trees, everything is normal. So it will be ekta case negi. This is also one of the cause of cloudburst or whatever the erosion taking place this time. I'm not blaming the coal mining project, but itu ami tusra itu forma bhale hua nai, forma boundary bhale hua nai. Because there's no coal mining anything. But there, Mon is very close to Naginmora, and Naginmora is very close to Tatkongan hydro coal mining. Tuli also very close. So this is something like which I assume about this happening also. ঠিক আছে ডক্টৰ লাংলেও এতিয়া এই কথাটো ক'লে যদিও তেওঁ প্ৰথমতে এইটো প্ৰাকৃতিক দুৰ্যোগ বুলিয়ে কৈছিলে কিন্তু এতিয়া জুৰিয়ে যিখিনি কথা কৈছে সেই কথাৰ লগত ডক্টৰ লাংলেৰ কথাও মিলিছে কথাখিনি মিলিছে যে আচলতে এইটো তাৰমানে প্ৰাকৃতিক পৰিৱেশ আমি আগতেও কৈছো বাৰে বাৰে কৈছো যে প্ৰাকৃতিক দুৰ্যোগ কেতিয়া আহে কেনেকৈ আহে সেইটোতো আহিবই পাৰে কিন্তু এইটোৰ লগত আমাৰ তাত থকা এই যিটো কথাই হ'ল যে মাইনিঙৰ যিটো কোল মাইনিঙৰ প্ৰশ্নটো ডিফৰেষ্টেশ্যনৰ কথাটো হাইৱে নিৰ্মাণৰ কথাটো নদী কেনেকৈ খনন কৰা হৈছে এই গোটেই কথাবিলাক জড়িত হৈ আছে গতিকে এই পৰিস্থিতিটো বানপানীটোৰ বা এই দুৰ্যোগটো বেছি ক্ষয়ংকাৰী হৈছে বেছি ভয় লগা হৈছে তাৰ কাৰণটো হৈছে কিন্তু এই মানৱ সৃষ্ট উপাদান কিন্তু তাত বহুত পৰিমাণে আছে বুলি আমি ক'ব লাগিব গতিকে আৰু এতিয়া প্ৰশ্নটো হৈছে আমি তাৰ লং টাৰ্মৰ কাৰণে আমি কিন্তু এই প্ৰশ্নবিলাক আমাৰ কাৰণে আজি এই মুহূৰ্তত আমি এইবিলাক বিষয়ৰ ইমান গভীৰতালৈ যাব নোৱাৰো যে পিছত হয়তো আমি এই কথাবোৰ কেৱল সেইবোৰ কথাক লৈ আলোচনা কৰিম যে তাত যিটো উজনি অসমত আৰু মন টাউনত যিটো দুৰ্যোগ হ'ল এই দুৰ্যোগ কেৱল আমি এটা হঠাৎ হোৱা প্ৰাকৃতিক দুৰ্যোগ বুলি ধৰিব নালাগিব তে ইয়াৰ লগত আচলতে পৰিৱেশ তন্ত্ৰ যে ধ্বংস কৰা হৈছে বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য আৰু খনন কাৰ্যৰ দ্বাৰা তাৰ লগত ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক আছে আৰু অইনটো কথা হৈছে যে চৰকাৰে এই ধৰণৰ যিটো প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এটা সুপৰিকল্পিত এটা পূৰ্ব প্ৰস্তুতি যে থাকিব লাগে যিমানখিনি থাকিব লাগে সেইখিনি এইটো ওলাই পৰিছে বিশেষকৈ মই অসমৰ ক্ষেত্ৰত কৈছো যে সেইটো আমি দেখা নাই গতিকে যিয়ে নহওক আজি উজনি অসম আৰু অসম নাগালেণ্ড বৰ্ডাৰৰ যিটো বানপানীৰ যিটো প্ৰশ্ন হ'ল সেইটোক লৈ পেলাই আমি আজি কিছু কথা আলোচনা কৰিলো আৰু এই আলোচনাত মনৰ পৰা আমাৰ মাজত যোগদান কৰিলে ডক্টৰ লিংলে আমাৰ নাজিৰাত যাৰ ঘৰ অতি সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে জুৰি বৰুৱা আৰু কেশৱ কৃষ্ণ ছত্ৰধাৰ যিয়ে এই নদী পাহাৰ পৰ্বত ৱেষ্টলেণ্ড এইবোৰৰ বিষয়ে যে অনবৰতে অধ্যয়ন কৰি আছে তেওঁ গতিকে মই এই তিনিওগৰাকী ব্যক্তিক আমাৰ নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা ধন্যবাদ জনাইছো নৰ্থ ইষ্ট ইণ্ডিয়া এটলাছৰ এই যিটো উদ্যোগ তাৰ পৰা ধন্যবাদ জনাইছো আৰু আমি ভৱিষ্যতলৈ আকৌ আপোনালোকৰ লগত
এই ধৰণৰ আলোচনাত মিলিত হ'ম গতিকে আজি এইখিনিতে আলোচনা সামৰণি মাৰিলোঁ ধন্যবাদ Thank you. থেংক ইউ